আমাৰ চৰকাৰৰ কিছুমান কথা তো মই ক'ব বিচাৰিছোঁ যে আজি আমাৰ যি এছেম্বলি হৈ গ'ল 28 তাৰিখ তো অপজিশ্যন লিডাৰ BPF দলৰ তেখেতসকলৰ BPF দলৰ যি কেইজন সদস্য আজি এছেম্বলিত আহিছিল আমি খুব দুঃখিত আৰু আপোনালোকক জনাবলৈ আজি সাজু হৈছোঁ যে প্ৰত্যেক সদস্যসকল প্ৰতিনিধিসকল ৰাইজৰ ভোট দি কিনি জিকি আহে নিৰ্বাচিত হৈ আহে আৰু আমাৰ চৰকাৰৰ লক্ষ্যটো হ'ল যে BTRৰ 35 লাখ জনসাধাৰণক আমি যিবিলাক ফ্লেগশ্বিপ প্ৰগ্ৰাম কৰি আছোঁ বা যিবিলাক আঁচনি সুবিধা আমি ৰাইজক দি আছোঁ এই সুবিধাবিলাক বা জাননীবিলাক এই প্ৰতিনিধিসকল ৰাইজৰ ওচৰত যাতে মেছেজটো দিব পাৰে আজি যে গ্ৰীণ BTR আৰু এই চাইল্ড ৰাইট প্ৰটেকশ্যন যেটো চাইল্ড ফ্ৰী আমি কৰিম লেবাৰ ফ্ৰী এই যে ৰেজুলেশ্যন পাছ হ'ল এইটো যে প্ৰত্যেকটা সমষ্টিত গৈ সদস্যসকল জনাব পাৰিব তেখেতসকল এবচেণ্ট হৈ যায় আৰু তেওঁলোকে কৈ থাকে যে আমি ডেমক্ৰেটিক ৰুল ভায়োলেট কৰিছোঁ গণতন্ত্ৰ আমি মানা নাই তো তেখেতসকল প্ৰত্যেকটা এছেম্বলি যেতিয়া আমাৰ আৰম্ভ হয় তেতিয়া তেওঁলোক গুচি যায় এইটো কেনেকুৱা ধৰণৰ ডেমক্ৰেসি আৰু তেওঁলোক ৰাইজৰ প্ৰতিনিধি তো মই সেইটো ক'ব বিচাৰিছোঁ যে আজিৰ এই সময়ত BTR চৰকাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি ফ্লেগশ্বিপ প্ৰগ্ৰাম আমি লৈছোঁ এই ফ্লেগশ্বিপ প্ৰগ্ৰাম কেইটা কিন্তু BPF চৰকাৰ যেতিয়া আছিলে 17টা বছৰ তেখেতসকলৰ মগজত কিন্তু এইবিলাক কিন্তু সোমোৱা নাছিল বা কৰা নাছিলে আজি যি কেইটা আমি আঁচনি লৈছোঁ BTR চৰকাৰে অনসাই বিতাংকি কক জ্ঞান চৰাং কক আই অনসাই বিতাংকি কক এই ৰাইজক আমি যে সুবিধাবিলাক দি আছোঁ বেনিফিচিয়াৰীক আমি যে সুবিধা দি আছোঁ মই আজি প্ৰেছ মিটত যোগেদি মই BPF দলৰ মুৰব্বী BPF দলৰ অপজিশ্যন লিডাৰ সকলোকে মই জনাব বিচাৰিছোঁ যে আপোনালোকে দেখাব পাৰিব নেকি যে আগৰ চৰকাৰৰ সময়ত এনেকুৱা কিবা এটা ফ্লেগশ্বিপ প্ৰগ্ৰাম আছিল য'ত নাকি দুখীয়া দৰিদ্ৰ ৰাইজ এটা টকা পাবলৈ সক্ষম হৈছিল যিমানখিনি SOPD টকা সোমাইছিল আমাৰ BTCত প্ৰত্যেকটা বিভাগৰ SOPD টকা কেৱল মিছ ইউজ হৈছিল আৰু টকা আহিলে 7 দিনত শেষ হৈ গৈছিল দুখীয়া দৰিদ্ৰ ৰাইজ কিন্তু এটা টকাও পাবলৈ সক্ষম হোৱা নাছিলে তো তেখেতসকলে আজি এইটো নিজেই তেওঁলোকৰ যে মানে ইৰৰেসপন্সিবল আছিল তেওঁলোক যে এবসেন্ট মাইন্ড আছিল যে এইবিলাক কৰিব পাৰিব তেওঁলোক কেতিয়াও ভাবা নাছিলে আজি আমাৰ এই সময়ত এই যে ইমান কেইটা ফ্লেগশ্বিপ প্ৰগ্ৰাম আজি যে গ্ৰীণ BTR হ'বলৈ গৈ আছে আগত 17টা বছৰত কোনো লিডাৰৰ মগজতে সোমোৱা নাছিল যে গ্ৰীণ BTR কি বস্তু বা গ্ৰীণ BTC কি বস্তু কেনেকৈ গ্ৰীণ বনাব পাৰোঁ চাইল্ড লেবাৰ ফ্ৰী কৰিব লাগে মগজতে সোমোৱা নাছিলে আজি আমাৰ এই চৰকাৰৰ সময়ত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আজি যে ইমান ধুনীয়া ধুনীয়া এক্টিভিটিজ বা ইমান ধুনীয়া যে ফ্লেগশ্বিপ প্ৰগ্ৰামবিলাক হৈ আছে BTRৰ 5টা জিলাত এইটো মই আজি আপোনালোকক প্ৰেছৰ মাধ্যমত মই ক'বলৈ বিচাৰিছোঁ 3টা বছৰ ক্ৰছ কৰিলোঁ 3টা বছৰ আমাৰ কমপ্লিট হ'ল এই গভৰ্ণমেণ্টৰ সময়ত কোনো ঠিকাদাৰে ক'ব নোৱাৰিব যে কাম কৰি পেলাই লাইবিলিটিছ হৈ আছে টকা পোৱা নাই আমাৰ যিমানখিনি টকা আহে আমি প্ৰপাৰ ইউটিলাইজ কৰিব আৰম্ভ কৰিছোঁ আমি এটা টকা আমি এক্সিড নকৰোঁ এডমিনিষ্ট্ৰেটিভ এপ্ৰুভাল আমি এজ পাৰ বাজেট আমি দি আছোঁ কিন্তু আগৰ চৰকাৰৰ সময়ত BPF যেতিয়া চৰকাৰ চলাইছিল তেতিয়া যদি টকা আছে 100 কোটি টকা এপ্ৰুভাল দিছে 500 কোটি টকা যদি SOPDৰ এলোকেশ্যন টোটাল 800 কোটি টকা আছে 600 কোটি আছিল তেনেহ'লে এপ্ৰুভাল দিছিল 1500 কোটি টকা আৰু সেই মতে যি ধাৰ মানে ৰাখি গৈছে আৰু সেই ধাৰ এতিয়া আমি ৰিকভাৰি কৰি আছোঁ আমাৰ যেতিয়া চৰকাৰ হ'ল 2020-21 যে আমি ফাইনান্সিয়েল ইয়াৰ পালোঁ তেতিয়া গোটেই টকাটো আমাৰ SOPD টকাটো আমি BPFৰ ধাৰ মাৰিলোঁ BPFৰ সময়ত যোন ব্যক্তিসকলক কাম দিছিলে এই কামৰ পইচা আমি ৰিকভাৰি কৰিলোঁ তো প্ৰমোদ বড়ো ডাঙৰীয়াৰ চিন্তাটো চাওক যে আমাৰ চৰকাৰৰ সময়ত আমাৰ মানুহৰ টকা বিল নিদি পেলাই আমি BPF চৰকাৰে যেতিয়া স্থাপন কৰিছিলে তেতিয়া সেই এপ্ৰুভাল বা ট্ৰানজেকশ্যন টকাটো আমি দিছোঁ তাৰপিছত আমি 21-22ত আমি 85 crore টকা আমি লাইবিলিটিছ মাৰিছোঁ আৰু এইবেলিও আমি এটা প্ৰস্তাৱ লৈছোঁ যে আমি 10% লাইবিলিটিছ মাৰিম কিন্তু যিমান কোটি টকা মানে এপ্ৰুভাল দি থৈ গৈছিলে আগৰ চৰকাৰে নিয়াৰ এবাউট 3000 crore
সেইটো আমি কমাই আমি নিটকন মাধ্যমত আমি হেৰি কৰি ইনভেষ্টিগেশ্যন কৰি সেইটো 1200 crore আহি পাইছে আৰু যিমানখিনি টকা আমি ধাৰ মাৰিলোঁ আৰু আমি 2টা বছৰত মাৰি BPF ঝামেলা শেষ কৰি দিম কিন্তু আজিৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰৰ সময়ত PWD কক এডুকেশ্যন কক বা যিকোনো বিভাগ কক এটা টকাও কিন্তু আমি এক্সিট কৰা নাই ইয়াৰ ক্ষেত্ৰত কোনো লাইবিলিটিছ নাই 2 নম্বৰ কথা আজি মই ক'বলৈ বিচাৰিছোঁ এই যে কেইদিনমান আগত 531 পোষ্ট আমি যে এপইণ্টমেণ্ট দিলোঁ অংগনবাদী ওয়ার্কার যে আমি দিলোঁ সোশ্যাল ওয়েলফেয়াৰৰ এটা টাইমত আগৰ চৰকাৰ সময়ত এনেকুৱা দিছিলে একদম নিকা কোনো ক'ব নোৱাৰিব যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ সময়ত এই যে এপইণ্টমেণ্ট বিলাক দিয়া হ'ল কোনো এজন ব্যক্তিক একটা টকা মানে উৎকোচ দিয়া হৈছে no one can say just I want to say here that under leadership and guidance of Chief Pramod Boro whatever we have taken the initiative for doing the activities in upcoming 2 years each and everything will be benefited for below poverty people poor people আজি আমি আৰু এটা সিদ্ধান্ত লৈছো যে এই যে 1% টকা যে লোৱা হ'ব SOPD টোটাল এলোকেশনৰ ওপৰত চাইল্ড ফ্ৰী লেবাৰ কৰিবৰ কাৰণে এইটো তো মই ভাবো যে আমাৰ ইন্ডিয়াৰ ভিতৰত যিমান কাউন্সিল আছে এই কাউন্সিলে কোনো কাউন্সিলে এনেকুৱা ভাবা নাই যে আপোনাৰ চাইল্ড লেবাৰ ফ্ৰী কৰিব লাগে কোনো কাউন্সিলে ভাবা নাই যে গ্ৰীণ কাউন্সিল বনাব লাগে তো প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যে এই যে মানে এই কম টকাৰ ভিতৰত যিমানখিনি আমি টকা পাওঁ 800 crore সৰু এটা এমাউণ্ট এই এমাউণ্টৰ ভিতৰত যে প্ৰপাৰ ইউটিলাইজ কৰি পেলাই 5টা জিলা বা আমি 40টা সমষ্টি চলাই আছো 35 লাখ 40টা কনস্টিটুৱেন্সি এইটো মানে সৰু কথা মানে নহয় বহুত ডাঙৰ কথা তো আজি যে আমাৰ এসেম্বলিত আমি দেখা পাইছো যেতিয়া নেকি আমি ভাল গ্ৰীণ বিটিআৰৰ কথা উল্লেখ কৰিছো আমি চাইল্ড লেবাৰ ফ্ৰীৰ কথা উল্লেখ কৰিছো তেতিয়া তেওঁলোকে উলাই গ'ল তেওঁলোকে শুনিব হাজু হোৱা নাই উলাই গ'ল তো এইটো কি মিন বুজায় যে এসেম্বলিত কি তেওঁলোকে কেৱল কি কেচাল কৰিবলৈ আহে নেকি আৰু অপজিশন কিয় আহে অপজিশন আহে যে ৰোল চৰকাৰ আৰু অপজিশন ৰোলিং চৰকাৰ কি কাম কৰিছে এই কামবিলাক তেওঁলোকে জানি বুজি পেলাই ৰাইজৰ আগত দাঙি ধৰা তো এতিয়া আমি কি কাম কৰিছো তেওঁলোকে যদি গমি নাপায় তেনেহলে এই যে 35 লাখ জনসাধাৰণৰ ভিতৰত অপজিশনৰ যে MCLA হুমাই আছে এই MCLA সমষ্টিত কেনেকুৱা মানুহ গম পাব তো এনেকুৱা ৰাইজক মানে মিছলিয়া ৰাইজক মানে উল্টা পাল্টা কৰি পেলাই বুঝাই আমাৰ চৰকাৰক বদনাম দিলে নহব আৰু এটা কথা ডাঙৰ কথা যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যে 259 আমি যে এপইণ্টমেণ্ট দিলোঁ টিচাৰ 159 টিচিং এণ্ড নন টিচিঙৰ আমি যেটো দিলোঁ অলৰেডি এপইণ্টমেণ্ট দিয়া হ'ল দিয়া হ'ব 259 yes teaching and non teaching staff overall 259 appointment দিয়া হ'ব তো এই যে ইমান ধুনিয়াকে যোন ব্যক্তিসকল এইটো দিয়া হৈছে অলৰেডি তো এপইণ্টমেণ্ট অলৰেডি দিয়া হ'ল তো এই যে 259 এপইণ্টমেণ্ট দিয়া হ'ল ইমান ধুনিয়াকে নিকাকে তো এইটো ৰাজ্যও তো কম পাই আছে খালি তো BPF বকিলে নহ'ব আৰু BPF চৰকাৰৰ BPFৰ মুৰব্বী হতাই কৈ থাকে যে এই চৰকাৰ চলাব পৰা নাই মই মিডিয়া বন্ধুসকলক মই সুধিছো মানে আজি আপোনালোকক মই অনুৰোধ কৰিছো যেতিয়া BPFৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আপোনালোকৰ ওচৰত কয় যে প্ৰমোদ বড়ো চৰকাৰ চলাব পৰা নাই তেতিয়া আপোনালোকে সুধিব লাগে যে কি কাৰণত অলপ আমাক এক্সপ্লেনেশ্যন দিয়ক ফেইলৰ কিয় পৰা নাই ফেইলৰ কিয় অলপ এক্সপ্লেনেশ্যন 10 মিনিট দিলে আমি গম পাম যে আমাৰ চৰকাৰৰ সময়ত আমি কিহত ফেইলৰ হৈছো ক'বই নোৱাৰিম আজি এই যে 10টা কলেজ BPF 17টা বছৰ শাসন কৰিলে কিবা এটা কলেজ প্ৰভিন্সিয়েলিষ্ট হৈছিলে নেকি আজি আমাৰ এই 3টা বছৰ চৰকাৰ চলা সময়ত 10টা কলেজ প্ৰভিন্সিয়েলিষ্ট হ'ল ইজ দিস জোকস আৰু এই যে আমাৰ CSB প্ৰায় হ'লেই CSB আমাৰ কালি পৰহি ওলাবই আমাৰ কমিটি CSB যেটো বোৰ্ড গঠন হ'ব 3000 পোষ্ট আমাৰ ওলাব BTR এই 3000 পোষ্ট একদম অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকুৱা নিকাকে 80000 চাকৰি দুখীয়া দৰিদ্ৰ পৰিয়ালক দিবলৈ সক্ষম হ'ল সেম
এনেকৈ আমি বিটিসি সরকার যি অহা দিনত আমার বিটিসি পোস্ট ওলাব প্রত্যেকটা বিভাগৰ থার্ড গ্রেড বা ফোর্থ গ্রেড খুব ধুনিয়াকে নিকাকে দিয়া হব। এইটো আপোনালোকৰ প্ৰেছ মিডিয়াৰ ওচৰত আমি মানে কনফিডেন্টলি ক'ব পাৰো। কাৰণ যি কেইটা পোস্ট এতিয়ালৈকে দিয়া হল 99 যি সমস্যা আছিল টিচাৰৰ, কোনো টিচাৰে ক'ব নোৱাৰিব যে টিচাৰ এপইন্টমেন্ট পোৱাৰ ক্ষেত্ৰত বা পোৱাৰ পিছত কোনোবা 1 টকা দিছে। আৰু এই বিপিএফৰ সময়ত আপোনালোকে জানে যে 10 লাখ টকা 20 লাখ টকা নিদিলে চাকৰি হোৱা নাছিল। আজি তো কোনো এভিডেন্স এটা দিব নোৱাৰিব যে আমাৰ এই চৰকাৰৰ সময়ত কিবা এটা চাকৰি দিয়াৰ ক্ষেত্ৰত আমি টকা লৈছো বা কোনোবা লৈছে। আৰু লগে লগে আমি ভিজিলেন্সৰ মাধ্যমত তেখেতক গ্ৰেপ্তাৰ কৰাই আছো। ইমান ধুনিয়াকে বিজেপি ইউপিপিএল আৰু এজিপি চৰকাৰ অসমত চলি আছে, বিটিসি জিএসপি বিজেপি ইউপিপিএল মিত্ৰতা চৰকাৰ চলি আছে। কোনো সাহস নাপাব যে এই চৰকাৰৰ সময়ত কিবা চাকৰিৰ ক্ষেত্ৰত কোনোবা 1 টকা ল'ব পাৰে। মই এইটো আপোনাক আজি অনুৰোধ কৰিছো যে অহা দিনত যেতিয়া প্ৰমোদ হাগ্ৰামা মহিলাই ডাঙৰীয়া আপোনালোকক ক'ব যে চৰকাৰ ফেইলৰ কাম কৰিব পৰা নাই, তেতিয়া আপোনালোকে একবাৰ সুধিব লাগে যে কিহৰ কাৰণে ফেইলৰ, অলপ আমি জানিব বিচাৰো। কি ডিপাৰ্টমেন্টত ফেইলৰ, কি কৰিব পৰা নাই, কি কৰি অলপ খালি জানিব বিচাৰো। তেনেহলে আমি এনসারটো দিব পাৰো। কাৰণ আমিও ভালকে এনসার দিব নাই, খালি ফেইলৰ কৈ থাকি। 2 নম্বৰ কথা হল তেওঁলোকে হাউজত আহে, আজিলৈকে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সদনত আহাই নাই। যোন নাকি বিপিএফ দলৰ মুৰব্বী তেখেতে আজিলৈকে এসেম্বলিত আহি ভৰি দিয়া নাই। তেখেতে কেনেকৈ গম পায়? তেওঁ তো ডেমোক্ৰেসি তেওঁ নিজে ভায়োলেট কৰিলে, গণতন্ত্ৰক তেওঁ নিজে হত্যা কৰিলে। তেওঁ এজন বিপিএফ দলৰ যি মুৰব্বী হৈ থাকে, এজন প্ৰতিনিধি সমষ্টিৰ, মোৰ ঘৰ দেৱৰগাঁও কনষ্টিটুৱেঞ্চি, মই খেলিছো ফকিৰাগ্ৰাম কনষ্টিটুৱেঞ্চি, দেৱৰগাঁও সমষ্টি ৰাইজৰ কি সুবিধা, কি হৈ আছে, কি নহৈ আছে, এতিয়া যদি সেই প্ৰতিনিধি যদি সদনত নাহে, এসেম্বলিত নাহে, ৰাইজ কেনেকৈ উন্নতি হ'ব? ৰাইজৰ সমস্যাটো সদনটো কিয়ৰ কাৰণে? এসেম্বলিত যে ৰাইজৰ সমস্যাবিলাক সদনত ক'ব লাগে। এতিয়া যদি এই প্ৰতিনিধি যদি তাতে এবসেন্ট হৈ থাকে, ৰাইজটো তেনেহলে আৰু ডুবিব। তো সেইকাৰণে ফেইলৰ আমি কেতিয়াও নহওঁ আৰু নহম, এইটো 100% গ্যাৰেণ্টি। আমি যেনেকুৱা ৰাইজৰ লগত কাম কৰি আছো, ৰাইজ আমাৰ লগত আছে, ৰাইজে গম পাই আছে। আজিৰ এই প্ৰেছ মিটত সাংবাদিক বন্ধুসকলক মই এইটো ক'ব বিচাৰিছো যে গ্ৰীণ বৰ্ডৰলেণ্ড, এই গ্ৰীণ বৰ্ডৰলেণ্ডত প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহ আছে। এইটো কেৱল বড়ো মানুহৰ কাৰণে, বঙালী মানুহৰ কাৰণে, আদিবাসী সান্তাল মানুহৰ কাৰণে এইটো নহয়। গ্ৰীণ বৰ্ডৰলেণ্ড চিন্তা কৰিছে যে 35 লাখ জনসাধাৰণ যিমান জাতি জনগোষ্ঠীৰ মানুহ আছে প্ৰত্যেকৰ উন্নতি হ'ব লাগে। আৰু চাইল্ড লেবাৰ ফ্ৰী যি হ'ব, সেইটো কেৱল বড়ো মানুহ, অসমীয়া মানুহ, বঙালী, কচুৰা, বংশী এনেকৈ অভাৰঅল এই বিটিআৰৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া ইমান ধুনীয়া চিন্তা কৰিছে। মই আপোনালোক আৰু এটা বস্তু জনাবলৈ সুখী হ'ম যে আপোনালোকে চাব যে আমাৰ এই চৰকাৰৰ সময়ত যি আমাৰ প্ৰকিউৰমেণ্ট হৈ আছে এগ্ৰিকালচাৰৰ ক্ষেত্ৰত, এই যে এগ্ৰিকালচাৰ বিভাগত আপোনালোকে চাব 40টা সমষ্টিতেই মানুহে আলুৰ বীজ পাবলৈ সক্ষম হৈছে। আগৰ চৰকাৰৰ সময়ত আলু কি বস্তু গমেই পোৱা নাছিল, বীজ কি বস্তু গমেই পোৱা নাছিল। আজি প্ৰত্যেকটা সমষ্টিত য'ত আমাৰ MCLA নাই, সেই TCSC চেয়াৰমেন বিলাকে আলু ৰিচিভ কৰি পেলাই কৃষকসকলক দি আছে। আজি প্ৰত্যেকটা হেল্থ চেক্টৰত মানে ইনষ্টিটিউট য'ত মেচিনাৰী নাছিল তাতে মেচিন গৈ পাইছে। আজি ৰোগ নিৰ্মূল বিটিআৰৰ আমি যে আঁচনি প্ৰমোদ বড়ো ডাঙৰীয়াৰ আৰম্ভ কৰিলে, এই ৰোগ নিৰ্মূল বিটিআৰ পেচেণ্ট বিলাক 5,000 টকা পাবলৈ আৰম্ভ কৰিলে। জ্ঞান চৰাঙৰ মাধ্যমত ছাত্ৰ ছাত্ৰীসকলে 5,000 টকা পাবলৈ সক্ষম হলে। অঞ্চল বিতাংকি ভেণ্ডৰ বিলাক, দুখীয়া দৰিদ্ৰ ভেণ্ডৰ বিলাক, যোনে পিঠা বেচে, চাহ বেচে, শাক পাচলি বেচে, তেওঁলোকৰ 5,000 টকা পাবলৈ সক্ষম হৈছে। আজি বিভিন্ন দপ্তৰত যিমান ধুনীয়াকে কাম চলি আছে, এইটো মই অনুৰোধ কৰিছো সাংবাদিক বন্ধুসকলক, আপোনালোকে অলপ হাইলাইট কৰিব লাগে, আপোনালোকে ৰাইজৰ মাজত লৈ যাব লাগে যে আমাৰ এই চৰকাৰৰ সময়ত আমি কি কাম কৰি আছো, কি কাম কৰা নাই। আজি চাওক 1,000 কোটি টকা, 500 কোটি টকা ইতিমধ্যে গুডউইল মিছনত কাম হৈ গ'ল। 1,000ৰো অধিক ৰাস্তা হৈ গ'ল বিটিচিত। আমি এদিন ওলাই পেলাই যি ৰাস্তা হৈছে, এই যে 500 কোটি টকা যে অসম চৰকাৰে আমাক দিছিলে, এই 500 কোটি টকা দি 1,000 অধিক ৰাস্তা হৈ গ'ল, বহুত দলং হৈ গ'ল। আৰু 500 কোটি টকা অনুমোদন দিছে অসম চৰকাৰে, এইটোৰো টেণ্ডাৰ হৈ গ'ল। এই 500 কোটি টকা আৰু ৰাস্তা হ'ব। তো এই চৰকাৰৰ সময়ত 1,000 কোটি টকা দি বিভিন্ন ৰাস্তা হৈ আছে। আৰু যেতিয়া বিপিএফ চৰকাৰ আছিল তেতিয়া 1,000 কোটি টকা PM পেকেজ এটা আহিছিলে। সেই PM পেকেজৰ টকাৰ ভিতৰত আপোনাৰ প্ৰকিউৰমেণ্ট কৰি